বাক্সাৰ জালাহত আৰু যিটো সময়ত চৰকাৰে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশৰ আগত লক্ষ্য ৰাখি যি গুণোৎসৱ অনুষ্ঠিত কৰিছে চৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহত সমান্তৰালভাৱে বাক্সাৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ডাক্তৰ অনন্ত একাডেমী যি সিনিয়ৰ সেকেন্ডাৰী স্কুল আছে এই স্কুলখনতো আজি ব্যক্তিগত খণ্ড হলেও তেখেতসকলে এক গুণোৎসৱৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰিব। কেমেৰা পাৰ্চনে প্ৰথমতে দৃশ্য দেখুৱাইছে এনেধৰণে ৰাতিপুৱাৰ ভাগত তেখেতসকলে যি প্ৰাতঃসভা এই প্ৰাতঃসভা অনুষ্ঠিত কৰিছে আৰু উল্লেখ কৰিব বিচাৰিছো অনন্ত একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুল জালাহৰ আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ সহযোগত তেখেতসকলে স্কুল ইভ্যালুৱেশ্যন ফেষ্টিভেল 2024-25 যি পৰীক্ষা তেখেতসকলে অনুষ্ঠিত কৰিব সেই সন্দৰ্ভত তেখেতসকলৰ পৰা জানিব বিচাৰিছো। প্ৰথমতে আজিৰ এই স্কুলখনত তেখেতসকলৰ আমন্ত্ৰিত বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰনাৰায়ণ গোস্বামীদেৱ আছে, তেখেতৰ পৰা জানিব বিচাৰিছো স্যাৰ কি ক'ব চৰকাৰী শিক্ষানুষ্ঠানসমূহত যি গুণোৎসৱ অনুষ্ঠিত কৰিছে ব্যক্তিগত শিক্ষানুষ্ঠানেও আচলতে আৰম্ভ কৰাৰ যি প্ৰয়াস আৰম্ভ কৰিছে কি ক'ব আচলতে? এই উদ্দেশ্যটো আদৰ্শগত আৰু মহান উদ্দেশ্য বুলি মই বিবেচনা কৰোঁ। কাৰণ শিক্ষানুষ্ঠান বুলি ক'লে ব্যক্তিগত খণ্ডতে হওক বা চৰকাৰী খণ্ডতে হওক শিক্ষানুষ্ঠানত আমাৰ অভিভাৱকৰ ল'ৰা ছোৱালী পঢ়ায়, তাতে শিক্ষক থাকে, শিক্ষাৰ পাৰ্থক্য নাই। শিক্ষাটো অনুষ্ঠানটো ব্যক্তিগত বা চৰকাৰী হয়, কিন্তু যিটো শিক্ষা বুলি ক'লে শিক্ষাৰ যিটো দৰ্শন সেইটো ব্যক্তিগত আৰু চৰকাৰী তাত পৃথকতা বোধটো মই নিজে মানি ল'ব নোখোজোঁ। আৰু দৰ্শনটো উদ্দেশ্যটো একেটাই, মানুহ হিচাপে গঢ়ন দিয়া, যাতে নিজে জীৱনটো নিজে সজাব পাৰে, ভৱিষ্যত জীৱনটো গঢ়িব পাৰে, সমাজক সেৱা জনাব পাৰে। শিক্ষাৰ উদ্দেশ্যটো তেনেকুৱা দেশ সেৱা কৰা মহৎ উদ্দেশ্য এটা আছে। গতিকে উদ্দেশ্যৰ পাৰ্থক্য নাই, গতিকে অনুষ্ঠানৰ তাত যিটো ব্যৱস্থাপনাৰ পাৰ্থক্য আছে। আৰু এই দৃষ্টিভংগীটো আগত ৰাখি আজি অনন্ত একাডেমী ছিনিয়ৰ স্কুলৰ যিটো ব্যৱস্থা হাতত লৈছে গুণোৎসৱৰ লেখীয়াকৈ প্ৰাথমিকভাৱে গোটেই স্কুলখনৰ এটা মূল্যাংকন কৰা, এইটো আদৰ্শনীয় আৰু অতি প্ৰণিধানযোগ্য হৈছে বুলি মই বিবেচনা কৰোঁ। অধ্যক্ষগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিছো আপোনাৰ প্ৰচেষ্টাত আচলতে এই ধৰণৰ যি কাৰ্যসূচী হাতত লৈছে ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ যি চেষ্টা আপুনি হাতত লৈছে কি ক'ব আচলতে ইয়াৰ পৰা কেনেধৰণে ছাত্ৰ ছাত্ৰীসকল আৰু আগবাঢ়ি যাব পাৰিব? হয়, এতিয়া আচলতে গাঁও চহৰ বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় এনেকুৱা ধৰণৰ প্ৰেক্ষাপটত যদি আমি চাওঁ তেতিয়া আমি যদিও গাঁৱত বাস কৰিছোঁ কিন্তু ইয়াৰ যিটো পাঠ্যক্ৰম ব্যৱস্থা বা ইয়াৰ যিটো পৰীক্ষা ব্যৱস্থা, যিটো প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক হয় সেইটো সম্পূৰ্ণ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হয়। আৰু পাঠ্যক্ৰম যিহেতু একে, গতিকে আমি গাঁৱত আছোঁ বুলি আমি যদি ল'ৰা ছোৱালীসকলক বা ছাত্ৰ ছাত্ৰীসকলক গাঁৱৰ আমাৰ শিক্ষা ব্যৱস্থা যদি আমাৰ মানে কম পৰিসৰৰ হ'ব লাগে বুলি আমি ভাবোঁ বা গাঁৱৰ শিক্ষা ব্যৱস্থা যদি দুৰ্বল হ'লেও হয় বুলি ভাবোঁ, সম্পূৰ্ণ এইটো ভুল ধাৰণা। গতিকে যিহেতু ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়া প্ৰতিযোগিতামূলক এটা শিক্ষা ব্যৱস্থা আৰম্ভ হৈছে আৰু NEP 20ৰ যিটো ব্যৱস্থা সেই অনুযায়ী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা খাপ খোৱাকে সকলোকে আগবঢ়াই নিয়াৰ এটা চেষ্টা চলিছে। আৰু সেই চেষ্টাৰ লগত যদি আমি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব নোৱাৰোঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ এই গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল সমাজৰ লগত খাপ খাব নোৱাৰি, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খাপ খাব নোৱাৰি তেওঁলোক এটা বোজা স্বৰূপ হৈ উঠিব। গতিকে সেই বোজা যাতে নহয় তাৰ কাৰণে আমি এটা মূল্যায়ন কৰিব খুজিছোঁ যে আজি আমাৰ ইয়াত আমি স্কুল ইভ্যালুৱেশ্যন ফেষ্টিভেল এটা নাম দিছোঁ যে উৎসৱটো কিহৰ যে আমি স্কুলখনৰ এটা সামগ্ৰিক মূল্যায়ন কি থাকিব যে পাঠ্যক্ৰমৰ ব্যৱস্থা কেনেকুৱা ধৰণৰ ইয়াত পৰিচালিত হৈছে, ইয়াত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিবিলাক মানে বিষয়বস্তু লাগে, কো-কাৰিকুলাৰ এক্টিভিটিজ, নৃত্য, গীত, আবৃত্তি বা বক্তৃতা দিয়া যিটো কৌশল বা কথা কোৱাৰ যিবিলাক কৌশল, এই সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰাৰ কাৰণে আমি কেইজনমান মানে ব্যক্তি যিসকল আমাৰ সমাজৰ শিক্ষাবিদ হিচাপে বা সমাজসেৱক হিচাপে তেওঁলোক ইতিমধ্যে স্বীকৃত। গতিকে মুনীন্দ্ৰনাৰায়ণ গোস্বামীদেৱ, আমাৰ ভৱানন্দ বসুমতাৰী ডাঙৰীয়া, তেনেকৈ মানসী নাথ বাইদেউ আৰু আমাৰ সমাজসেৱক তেনেকুৱা কিছুমান ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। এতিয়া ৰাতিপুৱাৰ পৰা তেওঁলোকে সকলোবোৰ পৰ্যবেক্ষণ কৰিব আৰু এটা আমাক ৰিপৰ্ট দাখিল কৰিব। ঠিক তেনেকৈ দুপৰীয়া 12 বজাত আমি আমাৰ বাক্সাৰ DC গৌতম দাস ছাৰ, তেনে এডিশ্যনেল SP গীতাৰ্থ দেৱ শৰ্মা, IAS আমাৰ ইছলাম ছাৰ,
তেনেকৈ সকলোকে আমি নিমন্ত্ৰণ দিছোঁ। আৰু নিমন্ত্ৰণ দি আমি ছাত্ৰ ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিলে বা সৰ্বভাৰতীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব লাগিলে কেনেকুৱা কৌশল অৱলম্বন কৰিব লাগিব, এইসকল বক্তব্য তেওঁলোকৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছোঁ। ঠিক তেনেকৈ অভিভাৱকসকলৰ সজাগতাৰ কাৰণে আমি অভিভাৱকসকলকো নিমন্ত্ৰণ কৰিছোঁ। তেনেকৈ অঞ্চলটোত যাতে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, সমাজৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। গতিকে তেনেকুৱা এখন সভাও মত বিনিময় অনুষ্ঠান এটাও আমি ইয়াত আয়োজন কৰিম। মুঠতে আমি সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীসকলৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব পাৰে আৰু শিক্ষাৰ যিটো মূল্যবোধ সেই ব্যৱস্থাটো তেওঁলোকে কেনেকৈ নিজক প্ৰতিষ্ঠা কৰিব পাৰে, সেইটো চেষ্টাৰে আমি আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। হয়, আচলতে ক'ব লাগিব ৰাতিপুৱা 9 বজাৰ পৰা তেখেতসকলৰ যি প্ৰাতঃ ভ্ৰমণ, এই প্ৰাতঃ ভ্ৰমণ কাৰ্যসূচীৰ পৰা তেখেতসকলে আৰম্ভ কৰিছে আৰু দিনজোৰাকৈ যি কাৰ্যসূচী ৰূপায়ণ কৰিব, এই কাৰ্যসূচীত বাক্সা জিলাৰ উপায়ুক্তকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু তেখেতসকলৰ যি এই দিনজোৰা কাৰ্যসূচী, এই কাৰ্যসূচী যাতে সুচাৰুৰূপে পালন হয় তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।